নমস্কাৰ সকলোলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো হয় আপোনালোকে ঠিকই শুনিছে যে জিটি পিজিটিৰ অফিচিয়েল ওয়েবসাইটত এটা নতুন নোটিফিকেশন আহিছে আৰু এই নোটিফিকেশনটো এক্সামৰ ৰিলেটেড ফাইনেল ৰিজাল্টটো কেতিয়া দিব হে ৰিলেটেড আহিছে আৰু ইয়াত লিখা আছে যে যিমানখিনি concern candidate say jar documents were verified hall তেওঁলোকে অফিচিয়েল ওয়েবসাইটত গৈ পেলাই পিজিটি আৰু জিটি টিচাৰৰ বাবে ৰিজাল্টটো চাব পাৰিব সো এই ৰিজাল্টটো দিব 17 অক্টোবৰত আৰু এই সময় হৈছে 10:30 বজা যেনেকৈ আজি এডিআৰিৰ ফলাফল দিছে ৰিজাল্ট দিছে ঠিক 10:30 বজাত ঠিক তেনেকৈ আপোনালোকে অফিচিয়েল ওয়েবসাইটত গৈ পেলাই ৰিজাল্টটো চাব পাৰিব আৰু অফিচিয়েল ওয়েবসাইটত লিখা আছে ইয়াতে ডিএসিৰ অফিচিয়েল ওয়েবসাইট যেটো নেকি madhyamik.assam.gov.in আৰু ক্যান্ডিডেটস সকলে এই ৰিজাল্ট চাবৰ কাৰণে যেটো নেকি তেওঁলোকৰ এপ্লিকেশন নাম্বাৰ আৰু পাসওয়াৰ্ড আছে সেই এপ্লিকেশন নাম্বাৰ আৰু পাসওয়াৰ্ড দি পেলাই অফিচিয়েল ওয়েবসাইটত গৈ পেলাই তেওঁলোকে এই এপ্লিকেশন নাম্বাৰ পাসওয়াৰ্ড ফিল আপ কৰি ৰিজাল্টটো চাব পাৰিব যেনেকৈ আগতে আপোনালোকে চাইছিলে আৰু যিসকল ক্যান্ডিডেটৰ ৰিজাল্টটো সাকসেসফুল বুলি আহিব সেইসকলৰ প্ৰভিজনাল হ'ব আৰু সাবজেক্ট টু ফুলফিলমেন্ট অফ দা এলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি কৈছে একৰ্ডিং টু এডভাৰটাইজমেন্ট আৰু ডকুমেন্টছ আৰু ডিক্লেৰেশ্যন মেড বাই দ্য ক্যান্ডিডেটস সো এইখিনি আৰু ইয়াৰ পিছত ইয়াত এটা টেকনিক্যাল সাপোৰ্টৰ কাৰণে টোল ফ্ৰী নম্বৰ দিছে যেনেকৈ 0804230361 যেটো নেকি ৰাতিপুৱা 10টা বজাৰ পৰা 5টা বজালৈকে আবেলি 5টা বজালৈকে থাকিব মনডে টু ফ্ৰাইডে লৈকে যদি কিবা প্ৰবলেমছ হয় ৰিজাল্ট চাওতে বা কিবা ভুল আইছে বুলি গম পায় তেতিয়াহলে আপোনালোকে এই টোল ফ্ৰী নম্বৰত ফোন কৰিব পাৰে আৰু মোটামুটি এইখিনিয়ে আছিল সো গতিকে আপোনালোকে 17 অক্টোবৰত 10:30 বজাত ৰাতিপুৱা ৰিজাল্টটো চাব পাৰিব ডিএসিৰ অফিচিয়েল ওয়েবসাইটত গৈ পেলাই অলৰেডি সিএম সাৰে ফেসবুক লাইভত এইখিনি কথা আগতে কৈছিলে যে কেতিয়া জিটি পিজিটিৰ ৰিজাল্টটো দিব বুলি আৰু জিটি পিজিটিৰ ৰিজাল্ট দিয়াৰ পাছতে আমাৰ এলপি আৰু ইউপি ৰিজাল্টটো দিব কাৰণ জিটি পিজিটিৰ ৰিজাল্টটো যিখিনি সিলেকশন ক্যান্ডিডেট সিলেকশন হ'ব নাহাতৰ এলপি বা ইউপি উইথড্ৰ কৰিব লাগিব সৰি ইয়াৰ পিছতে মই আপোনালোকক দেখাম যে কেনেকৈ আপোনালোকে ৰিজাল্টটো চাব পাৰে প্ৰথমতে আপোনালোকে গুগলত ডিএসি বুলি মাৰিব ডিএসি বুলি মাৰিলে এনেকৈ আপোনালোকে এই ডিএসিৰ মেইন অফিচিয়েল ওয়েবসাইটটো পাব এনেকৈ আৰু এই অফিচিয়েল ওয়েবসাইটত গলে তলত যদি আপোনালোকে চাই ইয়াত অনলাইন এপ্লিকেশন ফৰ দ্য পোষ্ট অফ পিজিটি এণ্ড গ্ৰেজুৱেট টিচাৰ বুলি আছে ইয়াতে ক্লিক কৰিব লাগিব আৰু ওকে দবাই পেলাই ইয়াতে এই মানে এই ওয়েবসাইটটো খুলিব আৰু এই ওয়েবসাইটত খুলিলে আপোনালোকে যদি ইয়াত ওপৰত চাইছে তেতিয়াহলে ইয়াত লিখা আছে হোম এপ্লিকেশন ফৰ্ম লগইন কন্টেক্ট আস বুলি এই লগইনত ক্লিক কৰি পেলাই আমি এই পেজটো পাম যত নেকি লগইন কৰিবলৈ এপ্লিকেশন নাম্বাৰ আৰু পাসওয়াৰ্ড দিব লাগে ইয়াত এপ্লিকেশন নাম্বাৰ আৰু পাসওয়াৰ্ড দি পেলাই আপোনালোকে 17 অক্টোবৰত ৰাতিপুৱা 10:30 পৰা ৰিজাল্ট চাব পাৰিব আৰু যদি কিবা কাৰণত পাসওয়াৰ্ডটো মানে পাহৰি যায় তেতিয়ালে ফৰগেট পাসওয়াৰ্ড মাৰিবলৈ ইয়াত পাসওয়াৰ্ডটো ৰিকভাৰ কৰিব পাৰিব সো আজিৰ ভিডিঅ'টোত এইখিনি আছিল ধন্যবাদ আপোনালোকক এইখিনি চোৱাৰ বাবে আৰু পুনৰ এটা নতুন ভিডিঅ'টি লৈ লগ পোৱাৰ আশা কৰি ইমানতে ধন্যবাদ